ভাৰতৰ স্বাধীনতা দিৱস উদযাপনৰ লগত সংগতি ৰাখি ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটিৰ ওদালগুৰি জিলা শাখাৰ উদ্যোগত তথা ওদালগুৰি অসামৰিক চিকিৎসালয় ব্লাড বেংকৰ সহযোগত এটি ৰক্তদান শিবিৰ আয়োজন কৰা হয়। ওদালগুৰি জিলাৰ আয়ুক্ত জাবিৰ ৰাহুল সুৰেশে উক্ত ৰক্তদান শিবিৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে। ৰক্তদান শিবিৰত জিলাখনৰ আৰক্ষী অধীক্ষক পুষ্কিন জৈন, অতিৰিক্ত জিলায়ুক্ত সৰফৰাজ হকে নিজে ৰক্তদান কৰে। এই ৰক্তদান শিবিৰত ওদালগুৰি আৰক্ষীৰ জোৱানসকলৰ লগতে বহু কেইগৰাকী লোকে ৰক্তদান কৰে। এই অনুষ্ঠানত ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটিৰ ওদালগুৰি শাখাৰ অধ্যক্ষ ডালিম বায়ন, সাধাৰণ সম্পাদক মিলন দাসৰ লগতে স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়া, চিকিৎসক সহ বহু বিশিষ্ট লোক উপস্থিত থাকে। ৭৮ সংখ্যক ভাৰতবৰ্ষৰ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ওদালগুৰি জিলা প্ৰশাসনৰ তৰফৰ পৰা এইবাৰ আগতীয়াকৈ 15 আগষ্ট আগতে কিছুমান কাৰ্যসূচী গ্ৰহণ কৰিছিল আৰু সেই অনুযায়ী আজি আমি ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটিৰ ওদালগুৰি জিলা শাখা আৰু অসামৰিক চিকিৎসালয় ৰক্তদান যিটো শাখা তেওঁলোকৰ সহযোগত আজি আমি ৰক্তদান কাৰ্যসূচী আমি শিবিৰ এটা অনুষ্ঠিত কৰিছিলোঁ আৰু ইয়াৰ আগতে অৱশ্যে বহুবাৰ কৰিছোঁ, কিন্তু আজিটো বিশেষভাৱে আমাৰ আগন্তুক যিটো ৭৮ সংখ্যক স্বাধীনতা দিৱস তাৰ লগত সংগতি ৰাখি কৰা হৈছিল। আৰু আজিৰ এই আমাৰ যিটো ৰক্তদান শিবিৰ, এই ৰক্তদান শিবিৰটো আমাৰ ওদালগুৰি জিলাৰ সন্মানীয় জিলা আয়ুক্ত মাননীয় ৰাহুল সুৰেশ জাবিৰ মহোদয়ে আজি উদ্বোধন কৰে আৰু লগতে তেখেতৰ লগতে আমাৰ ওদালগুৰি জিলাৰ আৰক্ষী অধীক্ষক মাননীয় আমাৰ পুষ্কিন জৈন ছাৰেও আমাৰ লগত সহযোগিতা কৰে, লগতে আমাৰ ADC আমাৰ সৰফৰাজ হক আৰু ঠিক তেনেদৰে আমাৰ অসামৰিক বিভাগৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক আমাৰ স্বৰ্গীয়াৰী দেৱেও আমাৰ লগত সহযোগ কৰে আৰু ঠিক লগতে আমাৰ অন্যান্য বিভিন্ন আমাৰ এই বিভাগৰ বা বিভিন্ন আমাৰ ৰাজ্য ছ'চাইটিৰ সদস্যৰ বিভিন্ন ৰাইজে আমাৰ লগত সহযোগিতা কৰে। আৰু আজি আমাৰ যিটো কাৰ্যসূচী, এই ৰক্তদান কাৰ্যসূচী, ইয়াত আমাৰ আচলতে যথেষ্ট সংখ্যক স্বেচ্ছাই ৰক্তদান কৰাৰ কাৰণে আগবাঢ়ি আহিছিল।